টাইং অপেন কেবাঙৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত মিচিং জনগোষ্ঠীৰ অন্যতম গোট টাইং অপেন কেবাঙৰ দ্বিতীয় কেন্দ্ৰীয় অধিৱেশনখন চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিব জুনাইৰ 1 নং শ্ৰীৰামপুৰীয়া গাঁৱৰ স্বৰ্গীয় টিকিৰাই টাইং লতাত এই লৈ দেওবাৰে স্থাপন কৰে অধিৱেশনখনৰ লাইখুটা দেওবাৰে 1 নং শ্ৰীৰামপুৰীয়া গাঁৱত মিচিং পৰম্পৰা ৰীতি নীতিৰে অধিৱেশনখনৰ লাইকুঠাখন ঢোল লগৰে সমদল কৰি আনি স্বৰ্গীয় টিকিৰাই টাইং লতাত মিচিং মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰে অধিৱেশনখনৰ লাইখুটাখন মিচিং পৰম্পৰাৰে পীৰ কাটি স্থাপন কৰে তাকাম টাইং অপেন কাবাঙৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লক্ষেশ্বৰ টাইঙে সহযোগ কৰে ভাৰপ্ৰাপ্ত সম্পাদক পবিত্ৰ টাইঙে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলগীয়া টাকাম টাইং অপেন কাবাঙৰ দ্বিতীয় কেন্দ্ৰীয় অধিৱেশনখন অসম অৰুণাচলকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ যুগ যুগ ধৰি বসবাস কৰি অহা টাইং বংশৰ ঐক্য এনাজৰী সম্প্ৰতি শৈক্ষিক আৰু আৰ্থ-সামাজিক বিকাশ সুস্থ সবল জীৱন ধাৰণ প্ৰণালী সংস্কাৰমুখী চিন্তা চৰ্চা আৰু মিচিংসকলৰ জাতীয় সাংস্কৃতিক বিকাশেৰে এক সুসংগঠিত প্ৰগতিশীল তথা উন্নত বংশ হিচাপে প্ৰচেষ্টা কৰা সম্পৰ্কে আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে ইফালে জুনাইৰ 1 নং শ্ৰীৰামপুৰীয়াত অনুষ্ঠিত কৰিবলগীয়া টাকাম টাইং অপেন কাবাঙৰ দ্বিতীয় অধিৱেশনখনলৈ সকলো টাইং অপেনক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আয়োজক সমিতিয়ে উক্ত লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত আছিল টাকাম টাইং অপেন কাবাঙৰ টাইং অপেন কাবাং কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ললিত টাইং বিৰিঞ্চি টাইং দীপাংকৰ টাইং সম্পাদক খগেশ্বৰ টাইং সহকাৰী সম্পাদক ৰূপক টাইং মুখপাত্ৰ শংকৰ টাইং কোষাধ্যক্ষ লৱকান্ত টাইং প্ৰচাৰ সম্পাদক গোবিন্দ টাইং উমাকান্ত টাইং ৰূপেশ্বৰ টাইং ৰঞ্জিত টাইং সাংস্কৃতিক সম্পাদক জীৱন টাইং আদিয়ে শিলংলো টাইং অপেন এপ্ৰিল ফাৰ্ষ্ট উইক দ muluk kabangan bapamna tani airu pangulu kokum sutung gedung manam ko tani gedung sokku gem nangulu mamangai airu mapudung silongulu adem bila silongulu laikuta asa dingodung tungulu sa 1 নম্বর শ্রীরামপুরি আমdak donai গতিকে সে ngulu silo pesudung je ngulu april polo do yerung iman dinor pangulu ei amna dungai ilamana bikhek karonot ngulu sabu gugum sula amana dungai mirum ko badam Orang mirum ke bawah dengan bapa menang silo protiga bodoh husu, goti ke ngulu bayarung, orang lega ngulu okolo tayung tania dua je, okom buli no all India, ngol longko sepalo pun deka olok tayung asin original tayung kadung, bulu sin gayam na pesudung, rem bilang ngulu arum podung, bulu super rias solam sin iladung so sobiam na, goti ke ngulu abban kurisu, se ngulu okom sok dona tayung okolo dua je, okolo sakui bakuri ilah dua je, ba dolo lo kinma po dona kira se channel dhara nol kangela mulusin gepamna malang পৃথিৱীৰ বুকুত মানৱ সমাজে যেনেকৈ জীয়াই আছে ঠিক তেনেকৈ আমি পূৰ্বাদিৰ পৰা আমি টাইং গোটও আমি ভাৰতত অসমৰ বিভিন্ন প্ৰান্তত আমি জীয়াই আছো যদিও আমি একত্ৰিত হোৱা নাছিলো কিন্তু আমি 2015 চনত প্ৰথম এটা অধিৱেশন কৰাৰ মানসেৰে আমি সমগ্ৰ অসমত যত যিমান টাইং আছে সকলোতে আমি ঘূৰি আমাৰ টাইমসকলক আমি উৎসাহিত কৰি আমি 2015 চনত এপ্ৰিল মাহৰ 26-27 তাৰিখে আমি মিংমাঙৰ গোগামুখৰ মিংমাং বদতি গাঁৱত চিন্দৰাম টাইং লতাৰ আমি প্ৰথম অধিৱেশনখনি অনুষ্ঠিতভাৱে আমি অনুষ্ঠিত কৰিছিলোঁ তেতিয়াৰ পৰা অহৰহৰ আমি প্ৰচেষ্টা কৰি অসমৰ বিভিন্ন প্ৰান্তত থকা টাইমসকলক আমি প্ৰথমতে আমি সিদ্ধান্ত ললো আমি প্ৰথম তেখেতসকলক লগ কৰি আমি অসমত কিমান আমাৰ জনসংখ্যা আছে এই জনসংখ্যা পিলৰ কাম আমি আৰম্ভ কৰিলোঁ তাৰ পাছত ঘৰ হিচাপে গাঁও হিচাপে আমাৰ অসমত বিভিন্ন অঞ্চলত বসবাস কৰা টাইমবিলাকক আমি ঘৰ সংখ্যা আমি পিয়ল কৰিলোঁ তাৰ পাছত আমি অৰুণাচলৰ বিভিন্ন প্ৰান্তত থকা আমাৰ টাইম গৌমনৰ আমাৰ ভাইসকলক আমি লগ কৰিবলৈ গ'লোঁ তাৰ পৰা আমি বিভিন্ন তথ্য সংগ্ৰহ কৰি আনি আমি সিদ্ধান্ত এটা লৈছোঁ যে অহা 2025 চনৰ অহা এপ্ৰিল মাহৰ আমি প্ৰথম সপ্তাহৰ ভিতৰত আমি 1 নং শ্ৰীৰামপুৰীয়া গাঁও জুনাই ইয়াত আমি অধিৱেশনখনি অনুষ্ঠিত কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ চেণ্ট্ৰেল কমিটিয়ে এই সিদ্ধান্ত মৰ্মে আমি আজি অধিৱেশনখনি অপৰূপায়নৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি আজি লাইকুটা স্থাপন কৰিছোঁ এই লাইকুটা স্থাপনৰ বাবে আমি সমগ্ৰ অঞ্চলৰ আমাৰ টাইম গৌমনসকলৰ আমি ভাই ভনী মাতৃয়ে আই মাতৃসকলক আমি আহ্বান জনাইছোঁ এই মতে তেখেতসকলে আজি আমাৰ কাৰ্যসূচীখন অপৰূপায়নৰ ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়াইছে আমি নথৈ আনন্দিত হৈছোঁ আৰু অনাগত আমাৰ যিটো অধিৱেশনৰ কাৰ্যসূচী তাত আমাৰ যিমানখিনি টাইম আমাৰ সুশিক্ষিত চাকৰিয়াল সকলোকে আমি একগোট কৰি
আমাৰ কাৰ্যসূচী আমি অপৰূপায়ণ কৰিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। এইটো আমি আজি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু ইয়াত থকা আমাৰ চেণ্ট্ৰেল কমিটিৰ সকলো বিষয়ববীয়াই আমি অমিল মেৰেৰে গোটেই কাৰ্যবিলাক আমি সমাপন কৰিবলৈ আমি চেষ্টা কৰিছোঁ।